ৰাতিৰ আন্ধাৰত সাগৰ দেখিবলৈ কিমান ধুনীয়া আৰু কিমান সুন্দৰ পৰিৱেশ। আপোনালোকে গৈ পাইছেনে বাৰু? যদি গৈ পোৱা নাই, এবাৰ গৈ চাব সাগৰৰ পাৰত সন্ধিয়া সময়ত, নহ'লে ৰাতিৰ সাগৰৰ ওচৰত গৈ বহিব এবাৰ। আপোনাৰ মনটো কিমান সুন্দৰ লাগিব, কিমান আপোনাৰ মনটো আনন্দিত হয়। সাগৰৰ প্ৰবাল ঢৌ আৰু ওচৰত ধুনীয়া শব্দ, ৰিণিকি ৰিণিকি পোহৰ, কিমান যে সুন্দৰ পৰিৱেশ নহয়, সঁচাই বহুত মনোৰম আৰু বহুত ভাল লগা। এনেবোৰ পৰিৱেশৰ মাজত থাকিলে কেতিয়াবা নিজকে যেন বহুত সুখী সুখী অনুভৱ হয়। সকলো দুখ ভাগৰ সকলোবোৰ আঁতৰি যায়। আৰু এনেকুৱা এটা পৰিৱেশৰ মাজত গ'লে মনটি বহুত সুন্দৰ আৰু বহুত ভাল লাগি আহে। গ'লোঁ এদিন আৰু ৰাতি বহুত দেৰিলৈকে থাকিলোঁ সাগৰৰ পাৰত। বন্ধুসকলৰ সৈতে সময় কটালোঁ। তাৰ পৰিৱেশটো চালোঁ আৰু আনন্দ উপভোগ কৰিলোঁ, বহুত ভাল লাগিলে। আৰু সেয়েহে আপোনালোকলৈও মই এটি ভিডিঅ' বনাই আগবঢ়ালোঁ। আপোনালোকৰ কেনে লাগে জনাবচোন দেই। যদি ভিডিঅ'টি ভাল লাগে সকলোৱে লাইক আৰু কমেণ্ট এটা কৰি দিব, কাৰণ আপোনালোকৰ লাইক আৰু কমেণ্ট এটাই আমাক বহুত